নমস্কাৰ স্বাগত কৰিছো লাইভ আৱাৰলৈ আপোনালোকে চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া খবৰ আৰু ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী চানমাৰী লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত নিশাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিল অনাদায়ক লৈ কাৰ্যালয়ত উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে একাংশ ঠিকাদাৰে সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰিছে বহু ঠিকাদাৰ কৰ্মচাৰীয়ে পৰিস্থিতি অধিক অৱনতি হোৱাত মুতায়ন কৰা হৈছে আৰক্ষী নিশা 1 বজালৈ কাৰ্যালয়ত উপস্থিত থাকে মুখ্য অভিযন্তাৰ লগতে আন বিষয়া কৰ্মচাৰীও পুনৰবাৰ জনাইছো চানমাৰী লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিশাৰ ভাগত বিল অনাদায়ক লৈ কাৰ্যালয়ত উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে একাংশ ঠিকাদাৰে সাংবাদিকৰ কেমেৰা দেখি পলায়ন বহু ঠিকাদাৰ কৰ্মচাৰীৰ পৰিস্থিতি অধিক অৱনতি হোৱাত মুতায়ন কৰা হৈছে আৰক্ষী নিশা 1 বজালৈ কাৰ্যালয়ত উপস্থিত থাকে মুখ্য অভিযন্তাৰ লগতে আন বিষয়া কৰ্মচাৰী সকলো দাদা এক সেকেন্ড দাদা কি হৈছিল কওকচোন এক সেকেন্ড দাদা এক সেকেন্ড আমাৰ ৰাতিলৈকে ইয়াত আছিল অফিচত আছিল কি হৈছিল দাদা দাদা কি হৈছিল কওকচোন দাদা 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 এক সেকেন্ড ৰাতিলৈকে অফিচ খোলা কি হৈছিল কওকচোন কি হৈছিল ৰাতিলৈকে অফিচ খোলা আছিল মই ষ্টাফ দেই না দাদা কি হৈছিল ৰাতিলৈকে কাম কৰি আছো আমি আজি লাষ্ট ডেট না কি কিহৰ কাৰণে ইমান ৰাতিলৈকে কাম কৰিছে আপোনালোকে কেমেৰা দেখি এনেদৰে সময়টো অলপ এই ৰাতি ইফালে আছে যে আমাৰ আচলতে বহুত কাম থাকে এই বাজেট সেশন যে এতিয়া চলি আছে যে আমি প্ৰথম হৈছে এছেম্বলি কুৱেশ্যনবিলাকৰ ৰিপ্লাইবিলাক কৰি দিব লাগে আৰু আমি এই এছেম্বলি সেশনতে ডিপাৰ্টমেণ্টেল ৰিলেটেড ষ্টেণ্ডিং কমিটি এইবিলাক হ'ব লাগিব তাৰপিছত আৰু এটা আমাৰ ৰিপৰ্ট দিবলগীয়া থাকে যে ফাইনেন্স মিনিষ্টাৰ বিত্তমন্ত্ৰী বাজেট শাসনত যিবিলাক মানে এনাউন্সমেণ্ট দিয়ে তাৰে একশ্যন টেকেন আমি কি কৰিলোঁ ফ'ল' আপ একশ্যন কি কৰিলোঁ আৰু এই গোটেই এছেম্বলিত তাৰ লগতে বহুত প্ৰশ্ন আহে প্ৰশ্নখিনি আহিবলৈ আৰম্ভ হৈছে তাৰ উত্তৰবিলাক প্ৰিপেয়াৰ কৰিব লাগে গোটেই অসমৰ পৰা আমি আনি পেলাই প্ৰিপেয়াৰ কৰোঁ এইখিনি কামত আমাৰ বহুত সময় লাগে আৰু নৰ্মেল অফিচ টাইমত নহয় সেইখিনি কাম কাৰণ যদি আমি 10টাৰ পৰা 5টা বজালৈকে যদি অফিচ কৰোঁ চৰকাৰৰ কামখিনি সময়ত কৰাটো সম্ভৱ নহয় কাৰণ ফাইনেন্সিয়েল ইয়াৰটো আপোনাৰ হেৰিৰ ভিতৰতে চেজ হ'ব 31 মাৰ্চলৈকে নাযায় তাতকৈ অলপ আগতেই শেষ হ'ব বাজেটখনো হ'ব লাগিব গোটেই ফৰ্মেলিটি যিখিনি আছে গোটেইখিনি হ'বই লাগিব আৰু এতিয়া আছে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ শেহতীয়া খবৰ উৰিষ্যাত মিছাইলেৰে আক্ৰমণ ৰুছ সেনাৰ ইউক্ৰেইনৰ উডিছাৰ কুজলা গাঁৱত ৰুছ সেনাৰ আক্ৰমণ ৰাছিয়াত কেইবাটাও আমেৰিকান ফেশ্বন ব্ৰেণ্ড বন্ধ কৰি দিয়া হৈছে ষ্ট'ৰ বন্ধ কৰিলে কেলভিন ক্লেইন টমি হিলফিগাৰে প্ৰাইচ ৱাটাৰ কুপাৰ হাউছে বন্ধ কৰি দিছে কাৰ্যালয় পাৰমাণৱিক প্ৰকল্প অঞ্চলত ইণ্টাৰনেট বন্ধ কৰিলে ৰাছিয়াই পুনৰবাৰ জনাইছো উডিছাত মিছাইলেৰে আক্ৰমণ ৰুছ সেনাৰ ইউক্ৰেইনৰ উডিছাৰ কুজলা গাঁৱত ৰুছ সেনাই কৰিছে আক্ৰমণ ৰাছিয়াত কেইবাটাও আমেৰিকান ফেশ্বন ব্ৰেণ্ড বন্ধ কৰি দিয়া হৈছে ষ্ট'ৰ বন্ধ কৰিছে কেলভিন ক্লেইন টমি হিলফিগাৰে প্ৰাইচ ৱাটাৰ কুপাৰ হাউছে বন্ধ কৰিছে কাৰ্যালয় পাৰমাণৱিক প্ৰকল্প অঞ্চলত ইণ্টাৰনেট বন্ধ কৰি দিছে ৰাছিয়াই ৰাছিয়াৰ কেইবাটাও আমেৰিকান ফেশ্বন ব্ৰেণ্ড বন্ধ কৰা হৈছে প্ৰাইচ ৱাটাৰ কুপাৰ হাউছে বন্ধ কৰিছে নিজৰ কাৰ্যালয় আৰু এয়া যুদ্ধৰ যি প্ৰভাৱ সেয়া এনেদৰে পৰা পৰিলক্ষিত হৈছে য'ত উডিছাত মিছাইলেৰে আক্ৰমণ কৰিছে ৰুছ সেনাই ইউক্ৰেইনৰ উডিছাৰ কুজলা গাঁৱত ৰুছ সেনাৰ আক্ৰমণ মিছাইলেৰে ইউক্ৰেইনৰ ক্ৰমান্বয়ে ভয়ংকৰ হৈছে ৰাছিয়াৰ আক্ৰমণৰ দ্বাদশ দিন ভৰি দিয়াৰ সময়ছোৱাত ইউক্ৰেইনৰ কেইবাখনো প্ৰধান চহৰত প্ৰচণ্ড বোমাবৰ্ষণ অব্যাহত ৰাখিছে ৰুছ সেনাই খাৰ্কিভ সুমি চহৰত ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াই
ৰুছ সেনাৰ আক্ৰমণত তছনছ হৈছে কেইবাটাও অট্টালিকা ৰাজধানী কিয়েভতো আক্ৰমণ অব্যাহত ৰাখিছে ৰুছ সেনাই ইয়াৰ মাজতে আজি ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত তৃতীয় লানি বৈঠকৰ সম্ভাৱনা আছে সমগ্ৰ বিশ্বৰ গৰিহণা আৰু নিষেধাজ্ঞাৰ পিছতো নিজৰ স্থিতিত অটল আছে ভ্লাদিমিৰ পুটিন ৰাছিয়াৰ দাবী নামানিলে আলোচনাৰ কোনো অৰ্থ নাই বুলি স্পষ্ট কৰিছে ৰাছিয়াই শেহতীয়াকৈ আক্ৰমণত 38টা শিশু নিহত আৰু 70টি শিশু আহত হোৱাৰ খবৰ কিয়েভত অন্তিম আক্ৰমণৰ বাবে সাজু হৈ পৰিছে ৰাছিয়া যুদ্ধৰ শেহতীয়া খবৰ আমি জনাইছো য'ত ভয়ংকৰ ৰূপত এতিয়া ৰাছিয়াৰ আক্ৰমণ ইউক্ৰেইনৰ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৰাছিয়াৰ আক্ৰমণৰ 12 দিনত ভৰি দিছে তাৰ পিছতেই ইউক্ৰেইনৰ কেইবাখনো প্ৰধান চহৰত এতিয়া প্ৰচণ্ড বোমাবৰ্ষণ অব্যাহত ৰাখিছে ৰুছ সেনাই খাৰ্কিভ সুমি চহৰৰ ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াই ৰুছ সেনাৰ আক্ৰমণত তছনছ হৈ পৰিছে কেইবাটাও অট্টালিকা ৰাজধানী কিয়েভতো আক্ৰমণ অব্যাহত ৰাখিছে ৰুছ সেনাই ইয়াৰ মাজতে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত তৃতীয় লানি বৈঠকৰ সম্ভাৱনা আছে আজিৰ দিনটোত সমগ্ৰ বিশ্বৰ গৰিহণা আৰু নিষেধাজ্ঞাৰ পিছতো নিজৰ স্থিতিত কিন্তু অটল আছে ভ্লাদিমিৰ পুটিন ৰাছিয়াৰ দাবী নামানিলে আলোচনাৰ কোনো অৰ্থ নাই বুলি স্পষ্ট কৰি দিছে ৰাছিয়াই আৰু শেহতীয়াকৈ যি আক্ৰমণ সেই আক্ৰমণত 38টা শিশু নিহত হৈছে লগতে আহত হৈছে 70টাকৈ শিশু কিয়েভত অন্তিম আক্ৰমণৰ বাবে সাজু হৈ পৰিছে ৰাছিয়া যুদ্ধৰ জৰ্জৰ ইউক্ৰেইনত আবদ্ধ হৈ পৰিছে গোলাঘাটৰ ছাত্ৰ অৰিন্দম ফুকন ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণৰ ফলত ক্ৰমাৎ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে গোলাঘাট কলেজ তিনিআলিৰ যুৱক অৰিন্দম ফুকনৰ লগতে আন আবদ্ধ শিক্ষাৰ্থীসকল ইউক্ৰেইনৰ বৰ্তমান অব্যাহত হৈছে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা জলসংকটৰ সন্মুখীন হৈছে আবদ্ধ শিক্ষাৰ্থীসকল এইটো খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে অসমৰ শিক্ষাৰ্থীসকলে ভিডিঅ' যোগে ভয়াৱহ পৰিস্থিতিৰ বৰ্ণনা কৰিছে অৰিন্দম ফুকন নামৰ ছাত্ৰজনে কালি কি হ'ল খিৰিকীৰ ওচৰত বহি আছিলোঁ ডাঙৰ পোহৰ এটা দেখিছোঁ তাৰপিছত গম পাইছোঁ আমাৰ যোনটো থাৰ্মেল পাৱাৰ প্লেণ্ট আৰু ইলেক্ট্ৰিচিটি পাৱাৰ প্লেণ্টটো ডেষ্ট্ৰয় কৰি দিলে সেইকাৰণে এতিয়া পানী ইলেক্ট্ৰিচিটি একো নাই বটল লৈ ঘূৰাই আছোঁ পানীৰ কাৰণে তাৰপৰা 800 ষ্টুডেণ্ট আছে 800 ইণ্ডিয়ান ষ্টুডেণ্ট আছে আৰু ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট মিলাই প্ৰায় 1500 মান হ'ব এতিয়ালৈকে এটা ইভাকুৱেশ্যন হোৱা নাই আৰু এই ক্ৰমান্বয়ে চিটুৱেশ্যনটো বেয়া হৈ গৈ আছে আৰু নাজানো কিমান দিন হ'ব কেতিয়া ইভাকুৱেট কৰিব আৰু আমাৰ যোনবোৰ এচেঞ্চিয়েল বস্তুবোৰ পানী চানী এইবোৰ যেতিয়া নাইকিয়া হৈ গৈছে তেতিয়া অলপ বেছি দিগদাৰী হৈছে আৰু চাওঁ কি হয় জলদি কিবা এটা হওক আৰু সেইটো আশা কৰোঁ আৰু এইটোৱে চিটুৱেশ্যন এট প্ৰেজেণ্ট ইউক্ৰেইনৰ পৰা সুকলমে নিজৰ ঘৰলৈ উভতিল বঙাইগাঁৱৰ ছাত্ৰ সাহত্বিক ৰাজ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ সাহত্বিক ৰাজ ইউক্ৰেইনত আবদ্ধ হৈ থকাৰ পিছতে অৱশেষত নিজ গৃহত সুকলমে আহি উপস্থিত হ'বলৈ সক্ষম হয় যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে নিউজ 18 অসমৰ আগত বৰ্ণনা কৰিলে ছাত্ৰজনে দেশখনৰ কিয়েভ চহৰত মিছাইল আক্ৰমণৰ লগতে বোমাবৰ্ষণ গুলীয়াগুলী আদি প্ৰত্যক্ষ কৰা সাহত্বিক ৰাজে ভুকিয়া লঘোণে বাংকাৰত দিন কটোৱাৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা সদৰি কৰে আনহাতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰজন সহ ভাৰতীয় ছাত্ৰৰ দলে বাছত ভাৰতীয় পতাকা আৰি কথমপিহে ইউক্ৰেইনৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিছে অৱশ্যে ছাত্ৰজনে ভাৰত চৰকাৰে ইউক্ৰেইনত দুৰ্গতসকলক উদ্ধাৰৰ বাবে লোৱা পদক্ষেপক শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে আগবঢ়াইছো এখন উপানন্দ শৰ্মাৰ এক ৰিপৰ্ট বঙাইগাঁৱৰ পৰা বঙাইগাঁৱৰ এগৰাকী ছাত্ৰ ইউক্ৰেইনত অধ্যয়নৰত অৱস্থাত শেহতীয়া পৰিস্থিতিৰ কাৰণে আবদ্ধ হৈ থাকিব লগা হৈছে আৰু সুখবৰ যে তেওঁ ইতিমধ্যে বঙাইগাঁৱত আহি উপস্থিত হৈছে পৰিয়ালসকলো আনন্দিত হৈছে মই শেহতীয়াভাৱে ইউক্ৰেইনৰ পৰিৱেশ সম্পৰ্কে তেওঁৰ পৰা জানিব চেষ্টা কৰিম তাতে পৰিৱেশ কেনেধৰণৰ চলিছে আৰু কিদৰে সহায় কৰিম नॉर्मल बात की जाए तो सिटीजनशिप बहुत लाइक जो सिटीजन है वहाँ के वो काफ़ी काम है कंपेयर टू वॉर जोन में जैसा होना चाहिए काफ़ी काम है हाँ ये है बहुत डिटरमाइंड है उन लोग उन्होंने लाइक नॉर्मल सिटीजन्स को भी गन्स देना चालू कर दिया है सो बहुत डिटरमाइंड है उन लोग अपना कंट्री को बचाने के लिए बट येस थोड़ा सा क्योस है वहाँ पे क्योस इन द सेंस लाइक फूडिंग को लेके या वाटर लेके इस सेंस में थोड़ा सा क्योस है जो वुमेंस एंड एडल्टली पीपल्स है अबव 60 ईयर्स उन लोग सब वेस्टर्न साइड जा रहे हैं लवीव या फिर आपका अदर कंट्रीज़ लाइक पोलैंड या फिर हंगरी ऐसे अलग अलग कंट्रीज़ जा रहे हैं सो दैट एंड नॉर्मल जो हमारे एज के 18 टू बिलो 60 ईयर्स वो वॉर में इन्वॉल्व हो रहे हैं
उनको गन्स दिए जा रहे हैं, एवरीथिंग गन दिए जा रहे हैं. सो यस, थोड़ा सा क्योस है वहाँ पे, इधर उधर भागा भागी हो रहा है, बट कंपैरिजन अगर बात की जाए तो काफ़ी काम है. आप कहाँ थे? मैं कीव में था, मेन कैपिटल. सिचुएशन है उधर गोलीबारी की, कैसा सिचुएशन? नॉर्मल बात की जाए तो खारकीव के कंपेयर में कीव पे उतना ज़्यादा मिसाइल नहीं गिर रहा है. नॉर्मल खारकीव साइड जो कि रशिया बॉर्डर है, उधर ज़्यादा इफेक्ट हो रहा है. शूमी उधर ज़्यादा इफेक्ट पड़ रहा है. बट हमारा जो कीव है वो बेसिकली अभी यूक्रेनियन गवर्नमेंट के अंदर ही था जब तक मैं आया. यूक्रेन गवर्नमेंट के अंदर था, सो उतना ज़्यादा प्रॉब्लम नहीं हो रहा था. बट येस, मिसाइल्स, टैंक्स, लाइक गन फायर्स हमने सब देखा सुना. मिसाइल्स ब्लास्ट मेरे से 4 किलोमीटर दूर हुआ था. सो बहुत बड़ा एक्सप्लोजन था वो. मैंने अपने लाइफ में नहीं देखा उतना बड़ा एक्सप्लोजन. सो यस, सिचुएशन थोड़ा ख़राब है. इंडियन स्टूडेंट्स के लिए थोड़ा सा प्रॉब्लम ज़्यादा हो रहा है क्योंकि वहाँ के सिटीज़न नहीं है, एंड वहाँ के सिटीज़न को ज़्यादा प्रेफर दिया जा रहा है. सो यस, अदर देन इंडियन सिटीज़न ऑल्सो वहाँ पे अदर जो ईरानियन या फिर साउथ अफ्रीकन्स, बहुत सारे कंट्रीज़ के थे, उनको भी प्रॉब्लम हो रहा है. ऑल अबाउट फॉरेनर्स, उनको थोड़ा सा प्रॉब्लम हो रहा है. कैजुअलिटीज़ क्या है आपके? कैजुअलिटी मोस्ट प्रोबेबली हमारे वहाँ पे है, बहुत अच्छा खासा है. यूक्रेनियन सोल्जर्स एंड रशियन सोल्जर्स बहुत अच्छा क्वांटिटी में वहाँ पे डेथ हुआ है. इंडियन स्टूडेंट्स 2 पीपल्स को अभी तक गोली लग चुका है एज ऑफ आई नो. इंडियन स्टूडेंट्स का एक तो डेथ हो गया और एक जो है हमारे, उनको शोल्डर पे गोली लगा है एंड लेग फ्रैक्चर हो चुका है उनका. वो हॉस्पिटल में हॉस्पिटलाइज हैं अभी. सो आई होप ही इज़ नॉर्मल नाउ. आप लोग कैसे आत्मरक्षण के लिए क्या करता था जो गोलीबारी होता था? हम लोग बेसिकली बंकर्स वहाँ पे है विद प्रॉपर फूडिंग एंड एवरीथिंग. हाँ, लाइट वेट का प्रॉब्लम होता था, बट हम लोग बंकर्स में चल जाते थे. बॉम्ब शेल्टर्स हैं वहाँ पे. हर पर्सन्स के लिए एक रूम है बॉम्ब शेल्टर में. सो एक स्पेसिफिक रूम में हमें रखा जाता था विथ वाटर एंड एवरीथिंग. खुद से ही हमें करना पड़ता था. बट येस, वहाँ के सिटीजन जो है वो हेल्प कर रहे थे. हमारा जो इंडियंस है वहाँ पे हेल्प कर रहे हैं. ऐसा प्रॉब्लम नहीं है कि हेल्प नहीं कर रहे हैं. हमारे पास पानी नहीं है, वाटर नहीं है, तो वाटर भी दे रहे हैं हम लोग को, फूड भी दे रहे हैं. इवन हम लोग जब इवैक्यूएट कर रहे थे तो ऑन द वे हमें वॉलंटरीली हमें हर स्टेशंस पे फूड, वाटर, ये सब दिया जा रहा था. सो नॉर्मल सिटीजन्स अच्छे बिहेव कर रहे हैं, बट सोल्जर्स थोड़ा सा. कीव से कैसे बाहर हुआ? कैसे कीव से बेसिकली हम वहाँ के रेलवे स्टेशन गए, कीव के वोक्जालना बोलते हैं वहाँ का. वोक्जालना से हमने करीब 8 और 9 आवर्स का जर्नी था लवीव, जो कि वेस्टर्न साइड है, पोलैंड साइड है हमारा. हम लवीव गए वहाँ से क्योंकि अदर ऑप्शन नहीं था हमारे पास. बाय ट्रेन हमने 9 आवर्स का जर्नी करके लवीव जब पहुँचे, सो वहाँ पे ट्रेन का कोई नहीं मिल रहा था हमें, कोई ऑप्शन नहीं मिल रहा था. तो हमने 60 पीपल्स का एक ग्रुप बनाया एंड हमने एक बस बुक किया. एंड उसके बाद उस पर एक इंडियन फ्लैग लगा के इंडियन स्टूडेंट्स ऑन बोर्ड ऐसा लिख के हमने 250 किलोमीटर, जो कि हंगरी साइड है लवीव से, हम उस साइड गए. चॉप एक जगह है, वहाँ पे गए हम. एंड आफ्टर दैट वहाँ से हमने अपना इमिग्रेशन क्लियर करके वाया ट्रेन हमने एंटर किया हंगरी पे. उधर में इंडियन होने से कुछ सपोर्ट मिलता है? यूक्रेन में एक्चुअली इंडियन होने पे जब हमने इंडियन फ्लैग लगा लिया एंड इंडियन वो लगा लिया तो 3 to 4 चेक पॉइंट्स आए थे. उसमें बस एक चेक पॉइंट पे हमसे कुछ क्वेश्चंस किया गया. बाकी जितने चेक पॉइंट्स थे उस पर बस इंडियन फ्लैग देखा और पूछा इंडियन स्टूडेंट्स. हमने बोला येस. उसने कुछ चेक नहीं किया, सीधे अंदर जाने दिया. रशियन या यूक्रेनियन आई डोंट नो, चेक पॉइंट्स थे. सो उन्होंने कोई प्रॉब्लम नहीं किया, सीधे जाने दिया. एंड होपफुली हमारा इंडियन एम्बेसी भी वहाँ पे हेल्प कर रहा था बहुत. हंगरी बॉर्डर पे इमिग्रेशन पे आए हुए थे, सो वहाँ पे भी बहुत हेल्प कर रहा था हम लोग का. আৰু কি আছে এগৰাকী ভুক্তভোগী ছাত্ৰৰ প্ৰতিক্ৰিয়া. খবৰ আমি দি যাম, বাতৰি লৈছোঁ এটি বাণিজ্যিক বিৰতি. আহিছোঁ এক ব্ৰেকিং নিউজৰ সৈতে. এনএছচিৰ প্ৰাক্তন চিইঅ গ্ৰেপ্তাৰ. প্ৰাক্তন চিইঅ চিত্ৰা ৰামকৃষ্ণক চিবিআই কৰিছে গ্ৰেপ্তাৰ. দেওবাৰে নিশা দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন চিইঅ গৰাকীক. এনএছচিৰ লোকেশ্যনৰ গোচৰত অভিযুক্ত চিত্ৰা ৰামকৃষ্ণ ইয়াৰ পূৰ্বে দিল্লীৰ চিবিআইৰ বিশেষ আদালতে এনএছচিৰ লোকেশ্যন শুনানি গ্ৰহণ কৰিছিল. এনএছচি লোকেশ্যন সন্দৰ্ভত ৰামকৃষ্ণক অগ্ৰিম জামিন নাকচ কৰিছে.
পুনৰবাৰ জনাইছো যে এনএছচিৰ প্ৰাক্তন সিইও গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন সিইও চিত্ৰা ৰামকৃষ্ণক সিবিআই কৰিছে গ্ৰেপ্তাৰ দেওবাৰে নিশা দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন সিইও গৰাকীক এনএছচি কো লোকেশনৰ গোচৰত অভিযুক্ত চিত্ৰা ৰামকৃষ্ণ ইয়াৰ পূৰ্বে দিল্লীৰ সিবিআইৰ বিশেষ আদালতে এনএছচি কো লোকেশন শুনানি গ্ৰহণ কৰিছিল এনএছচি কো লোকেশন সন্দৰ্ভত ৰামকৃষ্ণক অগ্ৰিম জামিন নাকচ কৰা হৈছে আজি মাজুলী বিধানসভাৰ উপ নিৰ্বাচনৰ ভোট গ্ৰহণ কটকটীয়া নিৰাপত্তাৰ মাজতে পুৱা 7 বজাৰ পৰা অব্যাহত আছে ভোট গ্ৰহণ বিয়লি 5 বজালৈ অব্যাহত থাকিব ভোট গ্ৰহণ 203টাকৈ ভোট গ্ৰহণ কেন্দ্ৰত আৰম্ভ হৈছে ভোট গ্ৰহণ আজি বিজেপিৰ ভুৱন গাম অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰী আৰু নিৰ্দলীয় ভাইটি ৰিচঙৰ ভাগ্য নিৰ্ণয় হ'ব 1,33,227 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 3 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইয়াৰে 67,819 গৰাকী পুৰুষ আৰু 65,408 গৰাকী মহিলা ভোটাৰ 10 মাৰ্চত ঘোষণা কৰা হ'ব মাজুলী উপ নিৰ্বাচনৰ ফলাফল উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰাৰ পিছতে খালী হৈ আছিল মাজুলী বিধানসভা সমষ্টিৰ আসনখন আৰু এইখন আসনৰ বাবে আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ 3 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব 10 মাৰ্চত পুৱাৰ পৰা ভোট গ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ভোটদান প্ৰক্ৰিয়া চলি থাকিব 1,33,227 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 3 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আৰু পুৱাৰ পৰা আমি দেখুৱাই আছো কেনেদৰে ভোট গ্ৰহণ কেন্দ্ৰসমূহত পুৰুষ মহিলা সমন্বিতে সকলোৱে এনেদৰে শাৰী পাতি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ গৈছে আৰু সমষ্টিবাসীৰ আশা আকাংক্ষা পূৰণ কৰাত কিমান সফল হ'ব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰা হ'ব আজিৰ দিনটো 3 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় কৰিব 1,33,227 গৰাকী ভোটাৰে আজিৰ দিনটোত সকলো আমাৰ মাজুলী জনসাধাৰণে ওলাই আহি ভোটদান কৰে যেন এই কামনাৰে মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ প্ৰথমে শিৱ বাৰ্তাত প্ৰণাম জনাই লৈছোঁ সেৱা জনাই লৈছোঁ লগতে মোৰ মাতৃ তাত মই সেৱা লৈছোঁ আৰু তাৰপিছত মোৰ পিতৃ তাত সেৱা লৈছোঁ তাৰপিছত মই ভোটদান দিবলৈ মাজুলী ৰাইজেতো চবে এতিয়া প্ৰত্যেকজন মানুহে স্বীকাৰ কৰিছে কেনেকৈ পৰিৱৰ্তন হৈছে আৰু মোৰ ক'বলগীয়া নাই মাজুলী ৰাইজে কৈ আছে আৰু পুৱাৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপিৰ প্ৰাৰ্থী ভুৱন গামৰ পিতৃয়ে হুইল চেয়াৰত বহি ভোট দিলে ভুৱন গামৰ পিতৃয়ে পুত্ৰৰ বিজয় কামনা কৰাৰ লগতে মাজুলীবাসীক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনালে ভুৱন গামৰ পিতৃয়ে আৰু ইতিমধ্যে আমি জনাইছো যে ভুৱন গামৰ পিতৃয়ে এনেদৰে হুইল চেয়াৰত বহি আহিল নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আৰু সমান্তৰালভাৱে তেওঁ সমগ্ৰ মাজুলীবাসীৰ ৰাইজলৈ জনালে আহ্বান নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ পুত্ৰৰ বিজয় কামনাৰ লগতে মাজুলীবাসীক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ভুৱন গামৰ পিতৃয়ে মাজুলী উপ নিৰ্বাচন আজি পুৱা 7 বজাৰ পৰা ইতিমধ্যে আমি জনাই গৈছোঁ আৰু দেখুৱাই গৈছোঁ ভোট গ্ৰহণ কেন্দ্ৰসমূহত কেনেধৰণৰ শাৰী দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে আমি জনাইছোঁ যে দীৰ্ঘদিন ধৰি খালী হৈ থকা মাজুলীৰ বিধানসভা আসনখন পূৰণ কৰিবলৈ আজি উপ নিৰ্বাচন সেয়া অনুষ্ঠিত হৈছে আৰু আজি পুৱা 7 বজাৰ পৰা মাজুলীবাসী ৰাইজে নিজৰ মন পচন্দৰ প্ৰাৰ্থীগৰাকীৰ হৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে অৰ্থাৎ তেওঁলোকৰ নিজৰ অধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মাজুলীবাসীৰ যি আশা আকাংক্ষা সেয়া নিশ্চয়কৈ পূৰণ কৰিব লাগিব এইগৰাকী জনপ্ৰতিনিধিয়ে যিগৰাকী আচলতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পাছতেই মাজুলীৰ এগৰাকী
প্ৰতিনিধি হ'ব মাজুলীবাসীৰ যিসমূহ দুখ দুৰ্দশা সেইসমূহ দূৰ কৰিব লাগিব আৰু ইতিমধ্যে আমি জনাওঁ যে ভোটগ্ৰহণৰ আজি পুৱাৰ পৰা আমি দেখুৱাই গৈছোঁ পুৱাৰ ভাগত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভুৱন কামে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে সমান্তৰালভাৱে তেওঁ পুৱাই শিৱৰ মন্দিৰত গৈ ভগৱানৰ আশীষ লয় আৰু ভোটগ্ৰহণৰ দিনা সকলোকে ওলাই আহিবলৈ আহ্বান জনাই জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী ভোটগ্ৰহণৰ দিনাখনেই পুৱা পূজা অৰ্চনা কৰি ৰাইজৰ আশীষ ল'লে প্ৰাৰ্থীগৰাকীয়ে মাজুলীৰ উপ নিৰ্বাচনক সন্মানৰ যুঁজ আখ্যা দিয়ে চিত্তৰঞ্জন বসুমতাৰী আশীৰ্বাদ দিছে ৰাইজে যথেষ্ট বিচাৰিছে কাৰণে ভোট কেন্দ্ৰ তেওঁ মই যাবলগীয়া আছে ৰাইজে অন্ততঃ শেষৰ মুহূৰ্তত মোক চাব বিচাৰিছে আশীৰ্বাদ দিব বিচাৰিছে গতিকে খুব উৎসাহজনক পৰিৱেশ গতিকে মাজুলীবাসী ৰাইজে যেহেতু মোক মানে তেওঁলোকে আশীৰ্বাদ দিলে মোক সুযোগ দিলে তাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ কাৰণ এটা সন্মানীয় সমষ্টি আৰু এই সন্মান ৰক্ষাৰ যুঁজে হ'ব গতিকে মই ভাবোঁ যে মাজুলীবাসী ৰাইজে যথেষ্ট আশীৰ্বাদ দি আমাক জয়যুক্ত কৰা সহায় কৰিব প্ৰতিদ্বন্দ্বী ভুৱন গামে প্ৰত্যাহ্বান কৰা নাই এতিয়া প্ৰত্যাহ্বান তেওঁ নহয় প্ৰত্যাহ্বান আমিহে হৈছোঁ তেওঁলোকৰ কাৰণে আমি ভাবোঁ যে এটা প্ৰমূল্যবোধ গণতন্ত্ৰৰ প্ৰমূল্যবোধ মাজুলীবাসী ৰাইজে সজাগ আৰু সচেতন তেওঁলোকে ৰক্ষা কৰিব নাই সমস্যাটো যথেষ্ট সমস্যা আছে এশ এগৰি মাজুলীৰ সমস্যা শেষ হোৱা নাই গতিকে মই তেখেতসকলক কণ্ঠ হৈ মই তেখেতৰ আশা আকাংক্ষা পূৰণ কৰাৰ স্বাৰ্থত মই সদায় তেখেতসকলক আশীৰ্বাদ লৈ মই আগবাঢ়ি যাম আৰু দিনটোৰ কাৰ্যসূচী আজি দিনটো মই ভোট কেন্দ্ৰে মই ৰাইজে যিহেতু আশীৰ্বাদ দিবলৈ বিচাৰিছে তেখেতসকলৰ ওচৰত যাম আৰু যথেষ্ট উৎসাহত ৰৈ আছে জনসাধাৰণ মাজুলীবাসী ৰাইজে শান্তি সুখ খবৰ মিৰ্জা বাতুল সময় হৈছে আনটি বিৰতিৰ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট